জীৱনটো দিম সেইটোহে প্ৰেম। এই অখিল দা এইটো কেতিয়াও প্ৰেম হ'ব নোৱাৰে। আৰে আপোনাক কৈছে কি? মোৰ একো হোৱা নাই অখিল দা। প্ৰেম মানে কি আমাৰ এই কুৰ্মী দাইহে ক'ব। প্ৰেম মানে কি? এটা নাৰিকল দুটা পাইপেৰে খোৱা, সেইটোৱে প্ৰেম। অখিল দা শুনিলে? মগজু গণ্ডগোল টকা। অ মামা, এইবাৰহে কিমান মহিলাক অৰুণোদয় দিম বুলি ভাবিছে? অসমৰ 40 লাখ মহিলাক বেংক একাউণ্টলৈকে আমি 9,000 টকাকৈ হস্তান্তৰ কৰিম। 10,000ও নালাগে, অৰুণোদয় নালাগে। নালাগে? অ বাইদেউ আপোনাকনো লাগিব নাই? এইটো চৰকাৰ আমাক নালাগে। এই চুট মৰালি এইফালৰ পৰা লয় সেইফালে দিয়ে। অ মামা কি হলো বাবা? এইবাৰ অৰুণোদয় পইচা অখিল দাই দিব হেনো, সেইটো কাৰণে বাইদেউ কিগৰাকী নালাগে বুলি ক'লে। ৰাইজৰ দল ক্ষমতালৈ আকৌ অৰুণোদয় অব্যাহত থাকিব আৰু অৰুণোদয় ধনৰ পৰিমাণ 3,000 টকালৈ বৃদ্ধি কৰা হ'ব আৰু প্ৰত্যেকগৰাকী মহিলাকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হ'ব। লগতে খেতিয়ক আৰু শ্ৰমিকসকলকো 65 বছৰৰ ওপৰ হ'লে তেওঁলোককো অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হ'ব। লগতে ফিজিকেলি চেলেঞ্জ প্ৰত্যেকজন নাগৰিকক 3,000 টকাকৈ অৰুণোদয় দিয়া হ'ব। 1 2 আমি যদি সঁচাকৈ ক্ষমতালৈ আহোঁ তেতিয়াহ'লে সকলো মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰবিলাক মাফ কৰি দিয়া হ'ব। 3 অসমৰ প্ৰত্যেকডৰা পথাৰত বছৰৰ 3 বাৰ খেতি কৰিব পৰাকৈ সেউজীয়া কৰি দিয়া হ'ব। ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন কৰি প্ৰত্যেকজন খেতিয়ককে ধনী কৰা হ'ব। 4 প্ৰত্যেকজন খেতিয়কৰ কাৰণে মিনিমাম ছাপৰ্ট প্ৰাইচ, ধানতো মিনিমাম ছাপৰ্ট প্ৰাইচ থাকিব, সৰিয়হতো থাকিব, মাকৈটো থাকিব, আপোনাৰ কি কয় আপোনাৰ মৰাপাটতো থাকিব, বিলাহীটো থাকিব, ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাততো থাকিব, আমাৰ ৰবৰ বাগানৰ ৰবৰ খেতিটো থাকিব, চবতে মিনিমাম ছাপৰ্ট প্ৰাইচ দিয়া হ'ব। এইটো 4 5 যদিহে আমি সঁচাকৈ চৰকাৰলৈ আহোঁ এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰি হ'ব আৰু এখন গাঁৱত ইণ্ডাষ্ট্ৰি কৰি সেইখন গাঁৱৰ সকলো নিবনুৱা নাইকিয়া কৰি দিয়া হ'ব। দেখিলে মামা অখিল দাই যে ইমান সাহায্য দিম বুলি ক'লে, সেইটো কাৰণে চাগে গোটেই মানুহখিনি অখলীয়া ফলীয়া হৈ গৈছে। নট থাকিব লাগিব নে নালাগিব? নট নাথাকিলেহে এনেকুৱা কথা ক'ব। পিছে মামা সেইদিনা একদম ডাঙৰ ঘটনা এটা হ'ল নহয়। কোনটো ঘটনা আপুনি তাৰমানে গমেই নাপায়। সেইদিনা গৌৰৱ গগৈ ডাঙৰীয়াই মুনি ডাঙৰীয়াক এনেকুৱা কথা শুনালে, এনেকুৱা লাজ দিলে সদনত। অ মামা क्या हम बताएं कि प्रधानमंत्री मोदी जी ने आपके दफ्तर के अंदर क्या क्या बातें की हैं? हम नहीं कहते, हमें जैसे बताना चाहिए। बताइए, ये गंभीर आरोप है माननीय अध्यक्ष जी। बताइए। सुन लीजिए, सुनने का धैर्य रखिए। धर्म का सर्टिफिकेट क्या ये बांटेंगे? मंदिर में कौन जाएगा कब जाएगा क्या ये इनसे हमें अनुमति लेनी पड़ेगी? मंदिर का एक टीआरपी बन गया है, प्राण प्रतिष्ठा का एक टीआरपी बन गया है। इनके वाणी में इतना हिंसा क्यों, इतना घृणा क्यों, इतनी घृणा क्यों है? आप राम भक्त हो ही नहीं सकते अगर आपके अंदर घृणा हो। आप राम भक्त हो ही नहीं सकते अगर आप नफरत फैलाते हो। आप राम भक्त हो ही नहीं सकते अगर आप दूसरे पे गोली चलाते हो। आप राम भक्त हो ही नहीं सकते जब आप दूसरे के धर्म के अनुष्ठान को अगर आप कलंकित करते हो। 2024 के चुनाव के प्रचार में मंगलसूत्र की बात की। क्या आपको पता है कि उस समय आपके इस कानून के कारण, नोटबंदी के कानून के कारण कितने महिलाओं ने अपना मंगलसूत्र गिरवी रख दिया ताकि वो अपनी बच्ची का शादी कर पाए? तब आपको मंगलसूत्र की याद नहीं आई? 8 साल हो गए, 8 साल हो गए, क्या हासिल किया मुझे बताए। और फिर क्या कहते हैं कि नोटबंदी लाया डिजिटल करने के लिए। प्रधानमंत्री का एड भी आया पेटीएम के साथ। और कितना डिजिटल हुआ? 8 साल में कितना डिजिटल हुआ? और मोदी जी ऐसे ऐसे दिखा रहे हमें, शादी है घर में पैसे नहीं, ऐसे ऐसे दिखा। आदरणीय राजनाथ सिंह एक शब्द तो कहते हैं, आप पहलगाम में दहशतगर्द कैसे आए? कैसे 5 दहशतगर्द वहां पर जाकर 26 लोगों की गोलियों से छलनी करते हैं? ये बात, ये सूचना रक्षा मंत्री ने नहीं दी। और आज भी ये 100 दिन हो गए और सरकार के पास कोई जवाब नहीं। बार बार हम ये देख रहे हैं सर कि आदरणीय गृह मंत्री जाते हैं, कहते हैं कि बहुत अच्छा बंदोबस्त हो गया है, टेररिज्म के हमने उनकी रीढ़ की हड्डी तोड़ दी। तब भी उरी होता है, तब भी बालाकोट, तब भी पुलवामा होता है, तब भी पहलगाम होता है। अंत में जाके जिम्मेवारी कौन लेता है? जम्मू कश्मीर के लेफ्टिनेंट गवर्नर नहीं। अगर जिम्मेवारी किसको लेनी पड़ेगी तो आदरणीय गृह मंत्री आपको लेनी पड़ेगी। नैतिक जिम्मेवारी आपको लेनी पड़ेगी। आप लेफ्टिनेंट गवर्नर के पीछे नहीं छुप सकते।
দেখিলে মামা গৌৰৱ দাই এনেকুৱা কথা শুনালে মোদী ডাঙৰীয়া মুখৰ মাতে হেৰাই গ'ল। নমস্কাৰ, মই নয়নমণি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এটি আকৌ পলিটিক্স কমেডি ভিডিঅ'। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদতহে মোৰ এই সৰু চেনেলটো আগুৱাই নিয়াত সহায় হ'ব। অ' মামা, এই শুনিবলৈ পাইছোঁ অখিল দাই বোলে আগৰ পত্নী থকাৰ পিছতো আকৌ এজনী বিয়া পাতিব বিচাৰিছে। প্ৰথম গৰাকী সন্তান জন্ম দিব নোৱাৰিলে কি হ'ব, বেমাৰ হলে কি হ'ব, আপুনি জীৱনভৰ সেই মহিলাগৰাকীক সেৱা কৰিব লাগিব। আৰু অধ্যক্ষ ডাঙৰীয়া, আপুনিও এটা কথা বেয়া পাব লাগে যে আপুনি দুগৰাকী বিয়া পাতিব পাৰিব, মই নোৱাৰিম। বজাৰৰ পৰা আমি চব্জি কিনা নাই যে ভাল আৰু বেয়া, ই এটা মানুহৰ স্বামী কোন হ'ব, পত্নী কোন হ'ব, আল্লাহ আৰু ঈশ্বৰে ঠিক কৰি পঠাই দিয়ে। সন্তান জন্ম দিব পৰা নাই, যদি দ্বিতীয় গৰাকীও নোৱাৰে জন্ম দিব, তৃতীয় গৰাকীও নোৱাৰে, চতুৰ্থ গৰাকীও নোৱাৰে, তেতিয়া কি ইছলামে ৫৫ গৰাকী বিয়া কৰাব অনুমতি দিব? গতিকে এই ধৰণৰ কথাই আমাক সভ্যতাৰ পৰা দূৰলৈ লৈ যায়। যদি প্ৰথম গৰাকীয়ে, আমাৰ কিমান মানুহ আছে যাৰ সন্তান নাই কিন্তু কোনেওতো পত্নী গৰাকীক ডাইভোৰ্চ নকৰে, তাতকৈ এজনী মহিলাৰ কাৰণে অপমান কি হ'ব পাৰে? এই শব্দটো আজি যিসকলে বক্তব্য দিছে তেওঁলোকৰ সমষ্টিৰ মহিলাই যদি শুনে যে মই সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে মই সতিনীক মাতি আনিব লাগিব, তাৰ মানে এগৰাকী মহিলাক তাতকৈ আৰু অপমান কৰাৰ আৰু আন শব্দ থাকিব নোৱাৰে। সন্তান জন্ম নোহোৱাৰ কাৰণ সকলো ক্ষেত্ৰতে মহিলাগৰাকী নহয়, সন্তান জন্ম নোহোৱাৰ কাৰণ পুৰুষগৰাকী নিজেও হ'ব পাৰে। মইতো কেতিয়াও ছেকেণ্ড গৰাকী বিয়া পতা এই কথাটো যি মানুহে ভাবে মই মানুহটো বেয়া বুলিয়ে ভাবোঁ। এইটো মানুহটো বেয়াই বুলি ভাবোঁ মই। আৰে নিজৰ পত্নী আছে, তেওঁৰ যদি বেমাৰ হৈছে, বেমাৰৰ পাছত বেলেগ এজনী বিয়া পাতি ল'ম নেকি? পাগল নেকি? এইটো কেনেকে হ'ব? তাইক ভালহে কৰিম আমি, তাইক ভাল কৰিবৰ কাৰণে মোৰ জীৱনটো দিম, সেইটোহে প্ৰেম। এই অখিল দা, এইটো কেতিয়াও প্ৰেম হ'ব নোৱাৰে। মানে আপোনাক কৈছে কি? মোৰ একো হোৱা নাই অ' অখিল দা। প্ৰেম মানে কি আমাৰ এই কুৰ্মী দাইহে ক'ব। প্ৰেম মানে কি? এটা নাৰিকল দুটা পাইপেৰে খোৱা, সেইটোৱে প্ৰেম। অ' অখিল দা শুনিলে? মগজু গণ্ডগোল টকা এই বিলখনত সেইটো দিছে, হয়নে নহয়? আপুনি নিজে ক'ব লাগে যে নাই আমাৰ তাতো কৰি দিয়ক বুলি ক'ব লাগে, এইটোতো ক'ব লাগে। ট্ৰাইবেল মানুহে দুগৰাকী বিয়া পাতিব পাৰিব, এইটোও ভাল কথা নহয়, এইটোও বেয়া কথা নাই। এই অখিল দা, পিছে আপুনি কাক ভাল পায়নো? মইতো ট্ৰাইবেলক আটাইতকৈ ভাল পাওঁ, সকলোৱে জানে। কিন্তু সেই বুলি এনেকুৱা নহয় যে বেয়া কামটো ট্ৰাইবেলে কৰিব পাৰিব, এইটোতো হ'ব নোৱাৰে নহয়। ট্ৰাইবেলত তেল মৰা কাম কৰিবলৈ গৈ ট্ৰাইবেলক ভাল কৰিছে নে আপুনি বেয়া কৰিছে? আপুনি ভাল কৰিছে নে বেয়া কৰিছে ট্ৰাইবেলক? এইটো আপুনি এইটো তেল মাৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে ভাল কৰিছে নে বেয়া? বৰ্তমান আপুনি আটাইতকৈ কাক ভাল পায় সেইটো এতিয়া সেইকাৰণে স্পীকাৰ ছাৰ, স্পীকাৰ ছাৰ, এতিয়া বিয়া পতাটো ঠিকে আছে, ঠিক আছে, বিয়া পতা মানুহকেইটাক 7 বছৰ জেল দিব, কিন্তু এই বিয়া পতাবিলাকৰ দেউতাক আৰু মাকক জেল দিয়া, লিগেল গাৰ্জেনবিলাকক জেল দিয়া, গাঁৱৰ বুঢ়াকেইটাকো 2 বছৰ জেল, 1 লাখ টকা জৰিমনা, এইচব অলপ বেছি হৈছে। এইটো বহুত বেছি হৈ গৈছে, মানে বেছি ডিক্টেটৰৰ নিচিনা হোৱা কথাটো ভাল নহয় দেই। আপোনাৰ হাতত এতিয়া সংখ্যাগৰিষ্ঠতা আছে কাৰণে চব কথাতে আপোনাৰ কথাটোৱে মানি ল'ব লাগিব, এইটো বেয়া কাম কৰিছে আপুনি। গতিকে অখিল গগৈ মালটো কাৰ? এইটো আপোনাৰ অলপ বিল' ষ্টেণ্ডাৰ্ড হৈ গ'ল। মই সুধি লৈছো, আপুনি যেতিয়া চিফ মিনিষ্টাৰ আসনৰ পৰা ৰঞ্জন তালুকদাৰে কোৱাটো উঠাই দিয়ক, মই কোৱাটো উঠাই দিয়ক, মোৰ কোনো আপত্তি নাই। মই কোৱাটো মালটো টকা
Mal is not unparliamentary word. আপনার মালটো parliamentary word হয়। Please. আপনার পুলিশে মালটো খাব। মোক যদি ভগৱানে শক্তি দিয়ে অহাবাৰ, আল্লাহ ঈশ্বৰ জেছাছ, অহাবাৰ মহিলাৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21। 18ৰ পৰা আমি 21লৈকে লৈ যাম। অধ্যক্ষ মহোদয়, mandatory registration of all marriages. Next, no instant divorce. তালাক বুলিলে তালাক হ'ব নোৱাৰিব। পিছে মামা কি হলো বাবা? এইবাৰ চেয়াৰমান আলিয়ে বোলে মিত্ৰতা হ'লেও নহ'লেও মন্দিৰা সমষ্টিত ইলেকশ্যন খেলিবই। মামা নো আইডিয়া। মই মন্দিয়া সমষ্টিত নিৰ্বাচন খেলিম, এইটো ফাইনেল চূড়ান্ত। মিত্ৰতা হওক নহওক, আই এম লিষ্ট বদাৰ্ড এবাউট ইট। I have given a damn to the elections. I will contest from Mondia. That is final. এজন প্ৰাৰ্থী হিচাপে